আজি মই কল কাটিব গৈ আছোঁ ৰ'ব তলত এখন বাগান আছে মোৰ মই এইবাৰ কল হৈছে ইয়াতে মোৰ ঘৰত বেছি হোৱা নাই একটা হৈছে আৰু এখন মোৰ বাগান আছে নাৰেংগী তিনিআলিত দেউতাই দিয়া মাটি তাক মই মাটিখিনি এনে পেলাই থোৱা নাই তাত যথেষ্ট কল হৈছে এইবাৰ 5-6 ঠকমান হৈছে মাটিবোৰ এনে পেলাই থলে আপোনাৰ অনুৰ্বৰ হৈ যায় মানে সাৰটো নাপায় উৰ্বৰা কৰিবৰ কাৰণে খেতি কৰিব লাগে বছৰে বছৰে যদি আমি খেতি কৰি থাকো মাটিটো উৰ্বৰা হয় মানে ফল পকাৰ হওক বা যিকোনো সবজি হওক মানে যথেষ্ট ভাল হয় আৰু যদি এনে পেলাই থোৱা মানে কাৰণ গছৰ শিপাই মাটিবিলাক পানীটো ধৰি ৰাখে সেই কাৰণে আমি খেতি কৰিব লাগে আমাৰ এই কলৰ ওপৰত এটা যোজনা আছে অসমীয়াত যে 360 জোপা কল ৰুবা মাহে পখে তল চিকুনাবা লংকাৰ বনিজ ঘৰতে পাবা অৰ্থাৎ লংকাৰ পৰা বেপাৰী নাহে আমি গণেশগুৰি বেপাৰীয়ে মাটি আনিব লাগিব মই কি কৰোঁ কল হওক অমিতা হওক যিকোনো ফল ডালিম হওক মই প্ৰথম মধুৰিআম হ'লেও প্ৰথম মই যিটো মই নিজে নাখাওঁ মন্দিৰত আগবঢ়াওঁ তাৰ পিছতে মই খোৱা যায় আৰু বেলেগকো ভগোৱা যায় এতিয়া ইয়া মন্দিৰৰ কাৰণে মই আগবঢ়াই থলো দেৱালী উপলক্ষে মন্দিৰত এতিয়া আৰু খাম ঘৰৰ মানুহে ব্যৱহাৰ কৰি ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ